নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। মই গৈ আছো অহা 30 ছেপ্টেম্বৰত মৰিগাঁওলৈ। তাৰ পিছত মই গৈ আছো শিৱসাগৰ 4 অক্টোবৰ। তাৰ পিছত মই 5 অক্টোবৰত গৈ আছো গোলাঘাট। তাৰ পিছত 7 অক্টোবৰত গৈ আছো তিনিচুকীয়া। তাৰ পিছত যদি সম্ভৱ হয় ডিব্ৰুগড়তো মই হয়তো এদিন ষ্টে কৰিম। যদি মই কৰোঁ ষ্টে তেতিয়া মই আপোনালোকক জনাই দিম ইয়াৰ ওপৰত এটা ভিডিঅ'। তেতিয়া ডিব্ৰুগড় যিসকলে মোৰ লগত কণ্টেক্ট কৰি আছে সেইসকলে ডিব্ৰুগড়ত ল'ব পাৰিব। তাৰ পিছতে মই আকৌ গুৱাহাটী ৰিটাৰ্ণ হৈ যাম মংগলদৈলৈ খুব সোনকালে মাতি আছে। মই উজনি অসমৰ পৰা ঘূৰি অহাৰ পিছতে যে মংগলদৈ যাম তেনেকুৱা নহয়। যদি মই 30 ছেপ্টেম্বৰৰ আগত মিলাব পাৰোঁ তেনেহ'লে মই মংগলদৈ গুচি যাম। গতিকে এতিয়া এটাই মোৰ আপোনালোকৰ ওপৰত অনুৰোধ যে আপোনালোকে অতি সোনকালে যোগাযোগ কৰিব পাৰে মোক। যোনফালে সোনকাল হয়, যিফালে মোক সোনকালে মাতি দিয়ে আপোনালোকে, মই সেইফালে সোনকালে যাবলৈ চেষ্টা কৰিম। কিন্তু মোৰ ফিক্স হৈ গৈছে যে 30 ছেপ্টেম্বৰত মই মৰিগাঁও গৈ আছোঁ, 4 অক্টোবৰত গৈ আছোঁ মই শিৱসাগৰ, তাৰপিছত মই গোলাঘাটত, তাৰপিছত 7 অক্টোবৰত মই গৈ আছোঁ তিনিচুকীয়া, তাৰ মাজতে যদি মই মিলাব পাৰোঁ মংগলদৈ যাম। তাৰ মাজতে মানে হয়তো 30 ছেপ্টেম্বৰৰ আগতে হ'ব পাৰে মই মংগলদৈ যাম। গতিকে মই আকৌ অনুৰোধ জনাইছোঁ আপোনালোকে মোক অতি সোনকালে কণ্টেক্ট কৰিব। মই স্ক্ৰীণত মোৰ নাম্বাৰটো দিয়ে দিওঁ, প্ৰতিটো ভিডিঅ'তে মোৰ স্ক্ৰীণত মই নাম্বাৰ দি দিওঁ আৰু এতিয়াও মই নাম্বাৰটো দি দিছোঁ, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আজিৰ দিনটোত বহুলোকে মোক ফোন কৰিছিলে। মই অকণমান বহুত বেছি ব্যস্ত হৈ থকাৰ বাবে মই বহুতৰ কল একচেপ্ট কৰিব পৰা নাই। তাৰ বাবে মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। তাৰ লগতে অকণমান ছাকচেছ ষ্টৰী আপোনালোকক দেখালোঁ। মোৰ হাতেৰে 22 ৰান কৰা মানুহে মানে কি পাইছে আচলতে সেই ছাকচেছটোৰ ওপৰত অকণমান ভিডিঅ' মই দিব বিচাৰিছোঁ। যিগৰাকী বাইদেউ তেওঁ অলপ উপশম পাইছে। নমস্কাৰ, মোৰ নাম শ্ৰী সাগৰিকা চহৰীয়া, মোৰ ঘৰ মঙলদৈ। মই যোৱা সপ্তাহত এক্সিছ বাৰৰ কথা মোবাইলত পাইছিলোঁ। তাত স্বপ্নম কাশ্যপৰ ভিডিঅ'টো চাই ভাল পালোঁ। মোবাইলৰ স্ক্ৰীণত পোৱা নম্বৰটো দি মই যোগাযোগ কৰিলোঁ। মই তেওঁৰ ঘৰলৈ যাই ছেশ্যন এটা লৈ মই মোৰ ঘৰৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পালোঁ। মই এতিয়া আগতকৈ বহুত সুখী। আপোনালোকৰ এক্সেছ বাৰৰ সুবিধা লওক আৰু সুখী হৈ থাকক। তেখেতে এটা ভিডিঅ' খুব সুন্দৰকৈ মোৰ কাৰণে প্ৰস্তুত কৰি দিলে। তো তেওঁ ভিডিঅ'টো মই কালিয়ে দিব লাগিছিলে, দিব নোৱাৰিলোঁ। মই প্ৰতিদিনে ৰাতিয়ে ভিডিঅ' শ্বুট কৰোঁ, মই দিনত কৰিবলৈ সময় নাপাওঁ। গতিকে কালিয়ে দিব লাগিছিল, কিন্তু কালি দিব নোৱাৰিলোঁ। আজি মই ৰাতি শ্বুট কৰিছোঁ ভিডিঅ'টো, ৰাতিপুৱা আপোনালোকে পাব। আৰু মই মঙলদৈ সাগৰিকা বাইদেউকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সুন্দৰ এটি ভিডিঅ' মোলৈ প্ৰেৰণ কৰাৰ বাবে। আপোনাৰ হৃদয়ৰ পৰা মই একদম ধন্যবাদ জনাইছোঁ। ঈশ্বৰে সদায় মংগল কৰক, আপোনাৰ ইউনিভাৰ্ছে আপোনাক সদায় মংগল কৰক, সদায় তেখেত আপোনাৰ সাৰথি হৈ থাকিব, এয়া মোৰ বিশ্বাস। গতিকে থেংকছ টু ইউনিভাৰ্ছ, তেখেতকে দিব লাগিব, তেওঁৰ কাৰণে ইমানখিনি সম্ভৱ হৈছে। বাকী আপোনালোকে ইতিমধ্যে গম পালে ক'ত ক'ত যাম, ক'ত ক'ত মই ডেটক ইতিমধ্যে আপোনালোকক দি দিছোঁ। আপোনালোকে অতি সোনকালে যোগাযোগ কৰিব পাৰে মোক। তাৰ লগতে আৰু এতিয়ালৈকে বহুত ঠাইৰ পৰা ফোন আহিছে, কিন্তু মানুহ কম হৈ থকাৰ বাবে মই যাবলৈ অকণমান অসুবিধাত পৰি আছোঁ। গতিকে আপোনালোকে খুব সোনকালে মোক